anything new laws. So these laws are already there in our country. And in Assam also, in tribal belt and block, those laws are already there. Now এতিয়া আপোনালোকে মোক কৈ থাকে বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট ইমপ্লিমেন্ট কৰক এটা বিপ্লৱ শৰ্মা ৰিপৰ্টতে কৈ থৈছে যে হিল খাকু উচ্ছেদ কৰক বুলি যে কোনো ওয়েটল্যান্ড থাকিব নালাগে সকলো ওয়েটল্যান্ডত এভিকশন হ'ব লাগে হিল খাকুটো ওয়েটল্যান্ডে গতিকে যিসকলে হেকাৰণে মই কৈছো যে ৰিপৰ্টটো আমি ইমান দিন দেখা নাছিলো কাৰণে ৰিপৰ্টটো ইমপ্লিমেন্ট কৰিব গৈও আমি গালি খাই আছিলো এতিয়া ৰাইজে ৰিপৰ্টটো দেখিলে বুজি পাব এইটো বিপ্লৱ শৰ্মা ৰিপৰ্ট মতে কৰি আছে কালি যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশন হৈছে এইটো বিপ্লৱ শৰ্মা ৰিপৰ্টতে লিখা আছে যে এভিকশন কৰিব লাগে নিউ লজ so these laws are already there in our country. And in Assam also, in tribal belt and block, those laws are already there. Now এতিয়া আপোনালোকে মোক কৈ থাকে বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট ইমপ্লিমেন্ট কৰক এটা বিপ্লৱ শৰ্মা ৰিপৰ্টতে কৈ থৈছে যে হিল খাকু উচ্ছেদ কৰক বুলি যে কোনো ওয়েটল্যান্ড থাকিব নালাগে সকলো ওয়েটল্যান্ডত এভিকশন হ'ব লাগে হিল খাকুটো ওয়েটল্যান্ডে গতিকে যিসকলে হেকাৰণে মই কৈছো যে ৰিপৰ্টটো আমি ইমান দিন দেখা নাছিলো কাৰণে ৰিপৰ্টটো ইমপ্লিমেন্ট কৰিব গৈও আমি গালি খাই আছিলো এতিয়া ৰাইজে ৰিপৰ্টটো দেখিলে বুজি পাব এইটো বিপ্লৱ শৰ্মা ৰিপৰ্ট মতে কৰি আছে কালি যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশন হৈছে এইটো বিপ্লৱ শৰ্মা ৰিপৰ্টতে লিখা আছে যে এভিকশন কৰিব লাগে